हेलो फ्रेंड्स टाइम होइसे 9:17 और सब मार्केट बैंक निफ्टी जो ओपनिंग चाय कालिও देखिब गैप अप ओपनिंग आजिও गैप अप ओपनिंग कालिও देखिब गैप अप ओपनिंग करी रेड कैंडल बनाय मार्केट तलলৈকে আহি मार्केट दिन तो निगेटिव থাকিলে तो আজি देखिब गैप अप ओपनिंग करी मार्केट কি কৰিছে निगेटिव कैंडल बनाइছে तो আজি हाई चान्सेस আছে मार्केट কি पॉजिटिव হ'ব কিন্তু पॉजिटिव इटा ইয়াৰ পৰা पॉजिटिव হয় নে क्लोजिंग प्राइस टू ब्रेक डाउन দি पॉजिटिव হয় ने 54,000 लेवल टू ब्रेक डाउन दी पॉजिटिव है हेतुहे चाबलगिया कथा किन्तु देखिब 54,000 लेवल टू काली दुटा बजार पिছত ब्रेक डाउन दिसे गतिके आज ब्रेक डाउन निदिबो पारे आज मार्केट यार पराও माने क्लोजिंग प्राइसर ऊपर परा बा क्लोजिंग प्राइस टू ब्रेक डाउन दी फालेও मार्केट पॉजिटिव होৱাৰ चान्सेस बहुत हाई गतिके आज আমি बैंक निफ्टीत की কৰিম कल ऑप्शन এটা बाय কৰা ट्राई কৰিম तार कारण আমি सेटअप বিচাৰিম इटेও देखिब ग्रीन कैंडल बनाय আছে स्टिल आमी इटा एंट्री नलो आरो ल मार्केट तलत आहिबो दिउ कारण नर्माली की थाके क्लोजिंग प्राइस जदि उसरत थाके मार्केटे की करे क्लोजिंग प्राइस ब्रेक डाउन दिबोलो आहे आरो क्लोजिंग प्राइस जदि ब्रेक डाउन दिबोलो आहे देखिबो 140 150 पॉइंट्स जितु निके आमार स्टप लस थाके तो स्टप लस हिट होৱাৰ चान्स थाके देखो मार्केटे आमाक माने टुप दि আছে मासक जेनेके बरखिर टुप दिउ ग्रीन कैंडल बनाय बनाय कारण आमार कलर फाले जोआ एम आरो जदि आमी इटु ग्रीन कैंडलत बाय करिलु हेतेन इटा देखिबो प्रॉफिट हयतो भाले चली থাকিলেতেন 54 पॉइंट्स 1 मिनिटर ভিতৰত ঠিক আছে বন্ধুসকল আমি ওয়েট কৰিম আমি কেনেকুৱা ধৰণৰ প্ৰাইস একচন এক্সপেক্ট কৰি আছো মার্কেট যেহেতু ওপৰত গ'ল মার্কেট আৰু তললৈকে আহিব তললৈকে আহি এই লো যদি ব্ৰেক কৰে আমি ধৰক আৰু আমাৰ ক্লোজিং প্ৰাইস হ'ল এটো তো ক্লোজিং প্ৰাইস যদি ব্ৰেক ডাউন দি দিয়ে তাৰপৰা যদি ৰিভাৰ্সেল দিব স্টাৰ্ট কৰে আমি ইয়াতে কৰবাত বাই কৰিব পাৰিম তলৰ ফালে আৰু এটা টেনচন থাকিব 54,000 লেভেল কিন্তু 54,000 লেভেলটো যেহেতু আগৰ দিনাখন ব্ৰেক ডাউন দিছে গতিকে আজি হয়তো ব্ৰেক ডাউন দিব নাহিবও পাৰে যদি এই 54,000 টু যদি আমাৰ কালি ব্ৰেক ডাউন নিদিলে হেতেন ধৰিলক মার্কেট ইয়াৰ পৰা ৰিভাৰ্সেল দিলে তেতিয়া আমি এটা পুট অপশনো এটা বাই কৰিব পাৰিম পুট অপশন বাই কৰিলে মার্কেট এটো ব্ৰেক ডাউন দিব আহিলে হেতেন তেতিয়া আমাৰ এটা পুটৰ ফালে এটা আমি কথা ভাবিব পাৰিলো হেতেন কিন্তু যেহেতু মার্কেট ইটো অলৰেডি ব্ৰেক ডাউন দিছে গতিকে আৰু লগতে আমাৰ যেটো প্ৰিভিয়াস ডে চাৰ্ট বা চাৰ্ট ৰিপিট কনসেপ্ট যেটো আমি ইউজ কৰো सेम ओपनिंग होले गैप डाउन ओपनिंग गैप अप ओपनिंग होय रेड कैंडल बनाय निगेटिव आছিলে গতিকে আজি गैप अप कैंडल गैप अप होय আজি मार्केट पॉजिटिव হ'ব ট্রাই কৰিব আৰু এনো দেখিব যিবিলাক স্টপ লস বিলাক আছে মার্কেট সেল কৰিছে তো সেলাৰছৰ স্টপ লস বিলাক এই ওপৰ সুইং বিলাকৰ ওপৰতে থাকিব ঠিক আছে বন্ধুসকল আমি ওয়েট কৰো মার্কেট যদি কন্টিনিউ ওপৰত গুছি যায় গতিকে আমাৰ কলৰ অপৰচুনিটি মিস হৈ যাব কিন্তু আমি ওয়েট কৰিম সো ঠিক আছে বন্ধুসকল এটা মই ট্ৰেড লৈ ললো কল অপশনৰ হয়তো পিছত এন্ট্ৰি নাপাবও পাৰো দেখা যাব যদি 54,000 লেভেল টু ব্রেক ডাউন দিবলৈ আহিবটো নালাগে বাৰু কাৰণ কালি অলৰেডি ব্রেক ডাউন দিছে সেই হিচাপত আমি ভাবিছো যে আৰু ব্রেক ডাউন দিব নাহিব তো আমি ইয়াতে কৰবাত বাই কৰিছো এটো ৰানিং ক্যান্ডেলত তো আমাৰ 130 পইণ্ট স্টপ লস থাকে ইয়াৰ লৈকে তো আমাৰ স্টপ লস থাকিব 54,000 লেভেলৰ তলতে তো বাইচান্স যদি ব্রেক ডাউন দিব আহিও যায় মার্কেট তো আমাৰ যদি ব্রেক ডাউন দিয়ে যদি ৰিভাৰ্সেল দিয়ে কালিৰ নিচিনাকে তো আমাৰ স্টপ লসটো বাছি যাব এতিয়া চাও আৰু যদি মার্কেট যদি ইয়াৰ পৰা ৰিভাৰ্সেল দি দিয়ে তো আমি এটা ভাল প্ৰফিট আজি বুক কৰিব পাৰিম তো ট্ৰেডটো এটা আমাৰ কি আছে অলপ ৰিস্কি হয় বাৰু কিন্তু আমি এনেকে ট্ৰেড ল'ব লগা হয় সো মই এটোৱে কানে ট্ৰেড লৈছো যে কালি ব্ৰেক ডাউন দিছে অলৰেডি গতিকে আজি ব্ৰেক ডাউন নিদিব পাৰে এইটো লজিকতে মই ট্ৰেডটো লৈছো তো বন্ধুসকল দেখিব বাৰে বাৰে ষ্ট্ৰং গ্ৰীন ক্যান্ডেল বনায় আমাৰ प्रॉफिटर उसरলৈকে আহে মানে ব্রেক ইভেনলৈকে আহি যায় ব্রেক ইভেনলৈকে আহি দেখিব ৰেড ক্যান্ডেল বনাই দিয়ে অকমান কি হয় আমি ট্ৰেডটো লোৱাৰ পিছত যদি অকমান প্ৰফিটত ৰানিং হৈ থাকে তেতিয়া এটা কি হয় ট্ৰেডটোৰ পৰা এটা পজিটিভ ভাইব এটা আহে ওকে মানে এটা কিটা কনফিডেন্স এটা বাঢ়ে আৰু যদি কন্টিনিউ লছত ঘূৰি থাকে তেতিয়া অলপমান প্ৰবলেম হয় কাৰণ লছটো আৰু অকমান বাঢ়ি গলে আমাৰ ষ্টপ লছৰ ওচৰতে আহি যায় তো বন্ধুসকল দেখিব দুটা ৰেড ক্যান্ডেল বনালে দুটা ৰেড ক্যান্ডেলতে আমাৰ মার্কেট বাৰু প্ৰফিটতে চলি আছিল আকৌ লছত আহি গল আৰু দেখিব যেটো প্রিভিয়াস লো আছিল এটো লেভেলত আৰু মার্কেট এতিয়া প্রিভিয়াস লো ক্রসে কৰা নাই কিন্তু দেখিব যেটো লসটো প্রিভিয়াস লো ক্রস কৰি মানে প্রিভিয়াস লোৰ ওচৰ লগতে আছে তো মার্কেট যদি আমাৰ এগেইনষ্টত যায় লসটো পটককে দেখাই দিয়ে আৰু প্ৰফিট তেনেকে নেদেখায় এটো আমাৰ কাৰণে বহুত প্ৰবলেম তো দেখিব আমাৰ যেটো লেভেল আছিল 130 পইণ্টস যদি এটো লেভেলত যদি লস দেখায় তো 130 পইণ্টস পোৱাৰ আগতে আমাৰ এইম আছিল যে মার্কেট যদি 54,000 লেভেল ব্রেক ডাউন দিবলৈও আহে তেতিয়া আমাৰ স্টপ লসটো বাছি যাব আৰু ৰিভাৰ্সেল দিলে আমি প্ৰফিট ট্রাই কৰিব পাৰো কাৰণ মার্কেট ওপৰত যোৱাৰ প্ৰবাবিলিটি হাই আছিল প্ৰিভিয়াস ডে চাৰ্ট ৰিপিট কনসেপ্টত কিন্তু কিবা আমাৰ 54,000 লেভেল টু ব্রেক কৰাৰ পিছত আমি ওয়েট কৰিব নোৱাৰিম বা অলপ হয়তো লস বেছি ল'ব লগা হ'ব পাৰে
তো দেখিব আমাৰ লছ বাঢ়ি বাঢ়ি গৈ আছে এফালে এতিয়া ব্ৰেকডাউন দিব পাইছে আৰু ইমান ওচৰত অহাৰ পিছততো আৰু ব্ৰেকডাউন দিয়াৰ চান্সে বহুত হাই থাকে তো বন্ধুসকল আমি ষ্টপ লছ লৈ ৰেডিয়ে থাকিম বাৰু কুইকলি যদি এটা ব্ৰেকডাউন দি যদি গুচি যায় ৰিভাৰ্চেল তো আমাৰ কাৰণে ভাল বাৰু তো বন্ধুসকল একজেক্টলি ছাপৰ্টে ল'লে নে ব্ৰেকডাউনে দিলে সেইটো চাব লাগিব আমি যদি এইটো কেণ্ডেলত ব্ৰেকডাউন দি দিয়া হ'লে ভাল আছিলে এইটো কেণ্ডেলত যদি ল' চাবলৈ যায় ইয়াতে দেখিব একজেক্টলি কিমান আছে ল' 54,000 লেভেল একজেক্টলি ছাপৰ্ট লৈছে তো ঠিক আছে ইয়াৰ পৰা যদি ৰিভাৰ্চেল দিয়ে তো ভালে কথা বাৰু বন্ধুসকল দেখিব এই কেণ্ডেলটোতে যদি মাৰ্কেটে সাইকোলজি নাম্বাৰটো ব্ৰেকডাউন দি দিলেহেঁতেন ব্ৰেকডাউন দিলে আমাৰ কি হ'লহেঁতেন এই মমেণ্টামটো কণ্টিনিউ কৰি দিলেহেঁতেন কিন্তু এতিয়া দেখো ফাইনেলি ব্ৰেকডাউন দিব আহিছে তো এই ছাপৰ্ট ল'লে দিগদাৰ এতিয়া ছাপৰ্ট লোৱাৰ কাৰণে মাৰ্কেটে কি কৰিব বায়াৰ্ছ আহিব আকৌ এইটো ব্ৰেকডাউন দিব আহিব তেতিয়া ব্ৰেকডাউনটো অলপ ষ্ট্ৰং হ'বও পাৰে আমাৰ কিমানবাৰ বন্ধুসকল এয়া সাইকোলজি নাম্বাৰ ব্ৰেক আউট বা ব্ৰেকডাউন দি আমাৰ তাৰ প্ৰফিটৰ পৰা মাৰ্কেট ৰিভাৰ্চেল দিছে হিচাপ নাই তো আজি আমি এক্সপেক্ট কৰিম মাৰ্কেট আজি আমাৰ লছৰ পৰা ৰিভাৰ্চেল দিব তো বন্ধুসকল দেখিব আজিও অকণমান হয়তো 500 টকা 1000 টকা এক্সট্ৰা লছ ল'ব লগা হ'ব পাৰে কাৰণ মাৰ্কেট মোক লাগিছে ইয়াৰ পৰা হয়তো এই ল'টো হয়তো ব্ৰেকডাউন দিও হয়তো মাৰ্কেট ওপৰলৈকে যাব অকণমান আজি ডিস্কটো অলপ বঢ়াব লাগিব উপায় নাই তো বন্ধুসকল দেখিব ইয়াতে গ্ৰীণ কেণ্ডেল বনাব ট্ৰাই কৰি আছে আৰু প্ৰফিটত দেখিব ৰেড কেণ্ডেল বনাই আছে বৰ দিগদাৰ এনে মাৰ্কেট আমাৰ এগেইনষ্টত গৈ আছে আৰু ইফালে ডিকেও ষ্টাৰ্ট হৈ আছে তো বন্ধুসকল আজি যদি অকণমান বেছি লছ ল'ব লগা হ'ব পাৰে এই ল'টোৰ কাৰণে এই ল'টো যদি ব্ৰেকডাউন দিব আহে ধৰি লওক আজি ধৰি লওক আমি 4,900 ঠাইত ধৰি লওক আমি আজি 6,000 লছ বুক কৰিলোঁ তো আমি কি কৰিব লাগিব এই 1000 টকাটো আমি বেলেগ এদিন মেনেজ কৰিব লাগিব ধৰক সোমবাৰ বা মঙলবাৰ নেক্সট উইকত আমি কি কৰিম আমাৰ য'ত 4,900 টকা আমাৰ ষ্টপ লছ থাকে আমি কোনোবা এদিন আমি কি কৰিম এণ্ট্ৰি ভাল কৰি ফালে আমি দিনাখন ষ্টপ লছটো আমি কি ৰাখিম 3,900 বা 4,000 আমি ষ্টপ লছটো ৰাখিম তো আজি যদি মই কিবা কাৰণত অলপ লছ বেছি ল'ব লগা হ'ব পাৰে এই যিটো এক্সট্ৰা লছ ল'ম এই লছটো মই অহা সপ্তাহত কোনোবা এটা ট্ৰেডত আমি মিলাম সেইদিনাখন আমি ষ্টপ লছ কমকৈ ল'ম তো এনেকৈ আমি মিলাই চলিব লাগিব কাৰণ ট্ৰেডটো আজি মোৰ মানে যিটো আমাৰ ছেটআপ মতে বহুত ভাল ট্ৰেড কলৰ কাৰণে তো মোক লাগিছে ষ্টপ লছ হিট কৰি মাৰ্কেট ওপৰত যাব সেইকাৰণে ষ্টপ লছটো অকণমান বঢ়াব লাগিব হেল্ল' ফ্ৰেণ্ডছ টাইম হৈছে 10:18 আজি দেখিব আজি পটককৈ ডাঙৰ ষ্টপ লছ এটা ল'ব লগা হৈ গ'ল 9,200 গতিকে আমাৰ আজি অলপ ষ্টপ লছ মই বেছিকৈ ল'ম ভাবি আছিলোঁ যে মই 1000 টকা এটা এক্সট্ৰা ল'ম ভাবি আছিলোঁ কিন্তু অকণমান টাইমৰ কাৰণে মই অলপমান অন্যমনস্ক হৈ গ'লোঁ অন্যমনস্ক হোৱাৰ লগে লগে দেখিব মাৰ্কেটে পটককৈ ইমান কুইক মমেণ্টাম দিলে মানে আপোনাৰ দেখিব মই হয়তো এইটো কেণ্ডেলত ক'ৰবাত ওলাম ভাবি আছিলোঁ কিন্তু দেখিব মাৰ্কেট ইমান কুইকলি এটা কেণ্ডেলতে আমাৰ যিটো 6,000 কিমান আমাৰ লছ চলি আছিলে এটা কেণ্ডেলৰ ভিতৰতে ছেকেণ্ডৰ ভিতৰতে আমাৰ 9,000 লছ দেখাই দিলে এই কেণ্ডেলটোৰ ভিতৰতে কৈছিলোঁ যে মই 6,000লৈকে ষ্টপ লছ ল'ম এতিয়া বন্ধুসকল এতিয়া কি কৰা যাব এতিয়া আমাৰ লছ হৈ গ'ল গতিকে আমি এই লছটো এতিয়া আমি যিটো মিষ্টেক হ'ল মিষ্টেকটো আমি শুধৰাব লাগিব গতিকে মোৰ দেখিব আজি 4,000 ৰুপিজ এক্সট্ৰা গ'ল লছ তো এই 4,000 ৰুপিজটো মই কেনেকৈ মেনেজ কৰিম এতিয়া এইটো মেনেজ কৰিবৰ কাৰণে কি কৰিব লাগিব মই নেক্সট উইকত হয়তো মোৰ ট্ৰেডবিলাকত মোৰ ষ্টপ লছবিলাক হয়তো চাওক মাৰ্কেট কণ্ডিশ্যন চাই এনেকুৱা নহয় যে সদায় মই কমাই ল'ম তো মাৰ্কেট কণ্ডিশ্যন চাই মই কি কৰিম য'ত মোৰ 5,000 ষ্টপ লছ থাকে তাতে মই কি কৰিম বা য'ত মোৰ ধৰি লওক 70 পইণ্ট ষ্টপ লছ থাকে মই তাতে ধৰক 60 পইণ্টছত ষ্টপ লছত মই কাম কৰিম তাৰমানে 10 পইণ্ট কমালে মই 700 ৰুপিজ কমিব তাৰমানে এই 4,000 ৰুপিজটো মই প্ৰফিটৰ পৰা নহয় 4,000 ৰুপিজটো মই কি কৰিব লাগিব যিটো আজি মই ষ্টপ লছতকৈ ডাঙৰ লছ লৈছোঁ গতিকে মই কি কৰিব লাগিব এই 4,000টো মই ৰিকভাৰী কৰিব লাগিব কিহৰ পৰা মই নেক্সট টাইম কি কৰিব লাগিব 5,000ৰ ঠাইত মই লছ কি কৰিব লাগিব 4,000 ল'ব লাগিব 4,000 লছ যদি মই লওঁ এনেকুৱা যদি এইটো আমি অহা সপ্তাহত ট্ৰাই কৰিম অহা সপ্তাহ বা নেক্সট 2 সপ্তাহৰ ভিতৰত আমি 4,000 ৰুপিজটো ৰিকভাৰী কৰিব ট্ৰাই কৰিম এইটো আমি প্ৰফিট কৰি নহয় বা ডাঙৰ প্ৰফিট বুক কৰি ফালে নহয় এইটো আমি আমাৰ ষ্টপ লছৰ পৰাই আমি যিটো আমি ষ্টপ লছ ডাঙৰ দিছোঁ আমি ষ্টপ লছ সৰু লৈ আমি কি কৰিম এই 4,000 ৰুপিজটো ৰিকভাৰী কৰিম তো ঠিক আছে বন্ধুসকল আজি মিষ্টেকেই হৈ গ'ল মানে অলপ মই 1000 টকা এটা এক্সট্ৰা দিম ভাবিলোঁ কিন্তু স্পাইকত দেখিব ইমান স্পাইক বনালে এই কেণ্ডেলটোত আপোনালোকে চাব যে এই কেণ্ডেলটোত বহুত প্ৰিমিয়াম বাঢ়ি গ'ল এইটো কেণ্ডেলত 6,000 কিমান চলি আছিলে 6,500 মান চলি আছিলে মই এক্সিট কৰিব ৰেডি থাকোঁতে দেখিব মাৰ্কেট এটা কেণ্ডেলৰ ভিতৰতে বহুতখিনি লছ হৈ গ'ল তো ঠিক আছে বন্ধুসকল ট্ৰেড লোৱাৰ কাৰণটো মই লজিকটো ক'লোৱে আজি চাওক মই এক ছেকেণ্ড মই চব ডিলিট কৰি লওঁ এইবিলাক এইটো ডিলিট কৰি দিওঁ তো বন্ধুসকল আমাৰ ট্ৰেড লোৱাৰ লজিকটো আছিলে প্ৰিভিয়াছ ডে চাৰ্ট ৰিপিট কনচেপ্টত আমি ট্ৰেডটো লৈছিলোঁ যে প্ৰিভিয়াছ ডে মাৰ্কেট কি কৰিছিলে গেপ আপ অপেনিং হয় মাৰ্কেট কণ্টিনিউ নিগেটিভ আছিলে আৰু আজি কৰিব কি মাৰ্কেট পজিটিভ থাকিব
আৰু মই কৈ আছোঁ যে আমি যিমান ট্ৰেড লওঁ আমি ট্ৰেড লওঁতে আমি ডিছকাছ কৰোঁ যে তলত যদি ক্লজিং প্ৰাইচ থাকে আৰু তলত যদি 54,000 লেভেল থাকে আমি নৰ্মেলি কি কৰোঁ পুট অপশ্যন বাই কৰিব ট্ৰাই কৰোঁ কিন্তু মই আজি পুট অপশ্যন কিয় বাই নকৰিলোঁ যে প্ৰিভিয়াছ ডে মাৰ্কেট অলৰেডি 54,000 লেভেলটো ব্ৰেকডাউন দিছে গতিকে আজি হয়তো ব্ৰেকডাউন নিদিয়াকৈ হয়তো মাৰ্কেট ওপৰলৈকে যাব পাৰে সেইটো ভাবি ফালে মই ট্ৰেডটো ইয়াতে ক'ৰবাত বাই কৰি ল'লোঁ ক্লজিং প্ৰাইচ ব্ৰেকডাউনৰ পিছতে মই কল অপশ্যন ল'লোঁ কিন্তু মাৰ্কেট দেখিব কণ্টিনিউ তললৈকে আহি আছে তো আমাৰ যিটো এনালাইচিছ কমপ্লিটলি ৰং হৈ গ'ল তো আমাৰ যদি প্ৰিভিয়াছ ডে চাওক যদি প্ৰিভিয়াছ ডে যদি এই চাৰ্টখন নাথাকিলেহেঁতেন প্ৰিভিয়াছ ডে ধৰক মাৰ্কেট যদি অলপ বুলিছ ক্লজিং দিলেহেঁতেন বা প্ৰিভিয়াছ ডে যদি ছাইডৱেজ ক্লজিং দিলেহেঁতেন বা এই যিটো আমাৰ অপেনিংটো আজিৰ অপেনিংটো আৰু প্ৰিভিয়াছ ডে অপেনিং যদি আমাৰ ছেম নহ'লহেঁতেন তো আমাৰ আজি ক'ব গ'লে আমাৰ ছেটআপটো কি আছিলে পুটৰে ছেটআপ আছিলে মানে প্ৰাইজ একশ্যন হিচাপতো আমাৰ পুটৰ ছেটআপ আছিলে কিন্তু আমাৰ যিটো চাৰ্ট ৰিপিট কনচেপ্ট থাকে চাৰ্ট ৰিপিট কনচেপ্টত আমাৰ কি আছিলে কলৰ ছেটআপ আছিলে গতিকে সেই দুটা বস্তুৰ মাজত মই কনফিউজ হৈ গ'লোঁ কোনটোক বেছিকৈ এতিয়া মানে হেৰি কৰোঁ ইম্পৰ্টেঞ্চ দিওঁ তো গৈ থৈ মই চাৰ্ট ৰিপিট কনচেপ্ট মতে গুচি গ'লোঁ কল অপশ্যন ল'লোঁ গতিকে আমাৰ দেখিব লছটো অলপ বেছি হৈ গ'ল তো ঠিক আছে বন্ধুসকল এই লছটো আমি এতিয়া কি কৰিব লাগিব মানে আমাৰ ষ্টপ লছটো আমি নেক্সট য'ত আমি 4,900 ষ্টপ লছ লওঁ এতিয়া আমি হয়তো 3,900 বা আমি প্ৰত্যেকটা ট্ৰেডৰ পৰা 500 টকা 600 টকা আমি লছটো কমাই আমি এই 4,000 যিটো আমাৰ এক্সট্ৰা লছ গ'ল এইটো আমি ৰিকভাৰী কৰিব লাগিব তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ